এক মিনিটত বাৰু আপুনি কিমান মিঠাই বিস্কুট বনোৱা দেখিছে আজি আমি দেখুৱাম মিনিটত বহু মিঠাই বিস্কুট প্ৰস্তুত হোৱা কেইবাটাও অত্যাধুনিক মেচিন গুৱাহাটীৰ মনিৰাম দেৱান বাণিজ্য কেন্দ্ৰৰ প্ৰথমবাৰৰ বাবে আয়োজিত হৈছে নৰ্থ ইষ্ট ফুড টেক হোটেল ৰেস্তোৰাঁ ব্যৱসায়ীসকলৰ বাবে সুখবৰ গুৱাহাটীত প্ৰথমবাৰৰ বাবে ফুড টেক ইণ্ডিয়া দেশৰ 65টা প্ৰতিষ্ঠিত কোম্পানীৰ অংশগ্ৰহণ গুৱাহাটী মহানগৰীৰ মনিৰাম দেৱান বাণিজ্য কেন্দ্ৰত প্ৰথমবাৰৰ বাবে আয়োজিত হৈছে ফুড টেক ইণ্ডিয়া এই উচ্চমানৰ প্ৰদৰ্শনীখন শুকুৰবাৰে শুভ উদ্বোধন কৰে কৃষি মন্ত্ৰী অতুল বৰাই I would like to offer my best wishes to all of you. It is a great privilege for me to have with you in this today. দেশৰ আগশাৰীৰ 65টাকৈ কোম্পানীয়ে অংশগ্ৰহণ কৰে নৰ্থ ইষ্ট ফুড টেকত কোম্পানীসমূহে প্ৰদৰ্শনীৰ বাবে অনা এই অত্যাধুনিক মেচিনসমূহত মাত্ৰ 1 মিনিটতে প্ৰস্তুত হয় মিঠাই বিস্কুট আদি कलकत्ता में मिठाई बनाने का मशीन बनाते हैं मिठाई बनाने का जैसे रसगुल्ला हुआ लड्डू हुआ पेड़ा हुआ संदेश हुआ सब चीज का हमारे पास मशीन है सारे मिठाई कारखाना में जो भी मशीन जितना लगता है सब मशीन हम लोग बनाते हैं বেকাৰী মিঠাই প্ৰস্তুতকৰ্তা হোটেল ব্যৱসায়ী ৰেষ্টুৰেণ্ট ব্যৱসায়ী খাদ্য যোগান ধৰোতা বিবাহ হলৰ স্বত্বাধিকাৰীসকলৰ বাবে এই প্ৰদৰ্শনী এখন বৃহৎ মঞ্চ ভাল 65টা কোম্পানী ইয়াত পাৰ্টিচিপেট কৰিছে ৰেফ্ৰিজাৰেশ্যন অন সোলাৰ লাইট প্ৰথমবাৰৰ বাবে আমি দেখিবলৈ পাইছো মেইনলি বেকাৰী ৰিলেটেড ইণ্ডাষ্ট্ৰি হেৰি বেছি আছে সাপ্লায়াৰ্ছ বেছি আছে মেনুফেকচাৰাৰ্ছ বেছি আছে কিন্তু বাকি হোটেলৰ লগত ৰিলেটেড ৰেফ্ৰিজাৰেশ্যন বা আদি হেৰিখিনিও আছে 30 এপ্ৰিললৈ চলিবলগীয়া এই প্ৰদৰ্শনীলৈ আপুনিও আহক খাদ্য আৰু আতিথ্য উদ্যোগৰ ব্যৱসায় আৰম্ভ কৰিব বিচৰাসকলৰ বাবে এই নৰ্থ ইষ্ট ফুড টেক এক আদৰ্শ মঞ্চ হিচাপে বিবেচিত হৈছে কেমেৰা পাৰ্চন গৌতম তালুকদাৰৰ সৈতে বিনয় কলিতা DY365